তো ইয়াত আমাৰ 1 নম্বৰ প্ৰশ্নত কৈছে x³ + 3x² + 3x + 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। ইয়াত আমাৰ প্ৰতিটো সমীকৰণৰ ইয়াক যদি হৰণ কৰা হয় তেতিয়াহ'লে ভাগশেষ কিমান ওলাব সেইটো উলিয়াব দিছে। তো হৰণ কেনেকৈ কৰে আমি এটা এটাকৈ কৰোঁ আহা। তো আমি 1 নম্বৰটো লৈছোঁ। 1 নম্বৰত আছে কি x³ x + 1। ইয়াত আমাৰ কি কৰিব লাগিব সমান সমান 0 বুলি ধৰিব লাগিব। তাৰপিছত x ৰ মানটো আমি উলিয়াই লওঁ। x ৰ মানটো হ'ব +1 সোঁফালে গ'লে কি হ'ব মাইনাছ হ'ব। তো -1 হ'ব x ৰ মান। তো এই x ৰ মানটো যেতিয়া আমি এই সমীকৰণটোত বহাই দিম লাষ্টত যেটো আমাৰ আনসাৰ ওলাব সেইটো হ'ব ভাগশেষ। তেতিয়াহ'লে আমি এইখিনি কৰোঁ আহা। p ইয়াত আমি x ৰ মানটো -1 দিলোঁ ইকুৱেল টু ইয়াত x³ আছে তো -1³ হ'ব। তাৰপিছত প্লাছ 3 * -1 স্কোয়ার হ'ব প্লাস ইয়াত 3 আৰু x পূৰণ হৈ আছে সেইকাৰণে পূৰণ চিন দিলোঁ। তাৰপিছত 3 * -1 + 1। তাৰপিছত ইয়াত -1³ ভাঙিলে -1 হ'ব। তাৰপিছত প্লাস 3 * 1 স্কোয়ার ভাঙিলে 1 হ'ব। তাৰপিছত ইয়াত হ'ব আমাৰ কি যে মাইনাস আৰু প্লাস পূৰণ হ'লে মাইনাস 3 * 3 আৰু প্লাস 1। ইয়াত +1 -1 কেনসেল কৰি দিলোঁ -3 + 3 কেনসেল হ'ল। গতিকে এইটো 3 * 3 হ'ল হয় আমাৰ এটা হাৰি বেছি হ'ল হয় গতিকে একটো লিখিব নালাগে আৰু। তো ইয়াতে আমি আনসাৰটো 0 বুলি পালোঁ। তেতিয়াহ'লে ভাগশেষটো আমাৰ কি হ'ব 0। ভাগশেষ 0। দুই নম্বৰত আছে x - 1/2 আমি ইকুৱেল 0 বুলি ধৰিলোঁ। তেতিয়া x ইকুৱেল টু আমি কিমান পাম 1/2 পাম কাৰণ এইটো এইফালে x ৰ লগত মাইনাস হৈ আছিলে 1/2 সোঁফালে গ'লে প্লাস হ'ব। তো x ৰ মানটো আমি 1/2 পালোঁ। এতিয়া আমি কি কৰিম বহুপদত x ৰ মান বহাই দিওঁ। তো px x মানে হ'ল 1/2। তো ইয়াত ইকুৱেল টু আমি কি লিখিম 1/2 হোল কিউব কাৰণ আমাৰ সমীকৰণটোত x³ আছিলে যেটো সমীকৰণ আছিলে সেইটো প্লাস 3 * 1/2 স্কোয়ার প্লাস 3 * 1/2 প্লাস 1। ইয়াতে আমাৰ 1/8 হ'ব কাৰণ 1 ৰ কিউব ভাঙিলে 1 হয় 2 কিউব ভাঙিলে 2 3 বাৰ পূৰণ হ'ব তেতিয়াহ'লে 8 হ'ব প্লাস 3 * 1/4 হ'ব প্লাস 3/2 হ'ব ইয়াতে প্লাস 1। এই গোটেইকেইটা লসাগু হ'ব। ইয়াতে আমি 3 ওপৰত লিখিব লাগিছিল। তো ইয়াত 8 হ'ব লসাগু অৰ্থাৎ এই হাৰিটোত আমাৰ 3 ইয়াতে নিলিখি কাৰণ 3 * 3 ওপৰত হ'ব 3 লিখিব লাগিব তো এইখিনি লিখিলোঁ। তো 8 ইয়াতে এবাৰ হৰণ যায় 1 হ'ব 1 * 1। তাৰপিছত 4 দুবাৰ হৰণ যাব 2 * 3 = 6 হ'ব 2 4 বাৰ যাব 4 * 3 = 12 আৰু ইয়াতে 8 হ'ব কাৰণ একটাৰ তলতে 1 থাকে 1 এৰে হৰণ কৰিলে 8 বাৰ যায় 8 * 8 হ'ব। তো গোটেইকেইটা ওপৰকেইটা যোগ কৰিলে হয় 8 12 20 26 27 27/8 27/8 হ'ব। তেতিয়াহ'লে এইখিনি আমাৰ ভাগশেষ হ'ব। therefore ভাগশেষ 27/8। এতিয়া আমি 3 নম্বৰটো লওঁ। 3 নম্বৰটোত অকল x আছে তেতিয়াহ'লে ইয়াত আমি যদি 0 দিওঁ তেতিয়া x ৰ মানটো 0 হৈ আছে। এই সমীকৰণটো যদি আমি বহাই দিওঁ যে p 0 0³ প্লাস 3 * 0 স্কোয়ার প্লাস 3 * 0 প্লাস 1 এইবিলাক পয়েন্ট মানে পূৰণ। তো 0³ ভাঙিলে 0 3 লগত 0 পূৰণ হ'লেও 0 হ'ব ইয়াতেও 0 হ'ব প্লাস 1। তো এইখিনিৰ ভ্যালু নাই এইখিনিৰ 1 টো আমাৰ থাকি যাব। তো ভাগশেষটো হ'ব আমাৰ 1 ভাগশেষ = 1। এতিয়া 4 নম্বৰটো লৈছোঁ। ইয়াতে 4 নম্বৰটো আছে x + π। তো এইটো আমি 0 বুলি ধৰিম। তো ইয়াতে আমাৰ x2 ৰাখি পাই সোঁফালে দিলে -π হ'ব। x ৰ মান পালোঁ আমি -π আৰু এই x ৰ মানটো আমি সমীকৰণটোত বহাই দিলে বহুপদটোত তেতিয়া কি হ'ব p - π = -π x ৰ মান বহাই দিলোঁ তাৰপিছত কিউব আছিলে কিউব দিলোঁ প্লাস 3 * -π স্কোয়ার প্লাস 3 * -π প্লাস 1। এতিয়া -π যদি আমি ভাঙো অযুগ্ম ঘাত থাকিলে মাইনাসটো থাকি যাব আৰু কিউবটো ইয়াৰ ওপৰত থাকিব। ইয়াত কি হ'ব 3π স্কোয়ার হ'ব 3 লগত এইটো স্কোয়ার ভাঙিলে মাইনাসটো অকল গুচি যাব তাৰপিছত π স্কোয়ার থাকি যাব 3 লগত π স্কোয়ার পূৰণ হ'লে 3π স্কোয়ার হ'ব। তাৰপিছত এই দুটা পূৰণ হ'লে ইয়াৰ আগত মাইনাস আৰু ইয়াৰ আগত প্লাস আছে তো মাইনাসে প্লাসে মাইনাস হ'ব 3 পূৰণ π তো 3π হ'ব প্লাস 1। তো এইখিনি আমাৰ কি হ'ব ভাগশেষ therefore
भागশেষ माइनस पाई क्यूब प्लस 3 पाई स्क्वायर माइनस 3 पाई प्लस 1 तो 5 নম্বৰটো আমি লৈছো ইয়াত আমাৰ আছে 5 + 2x এইটো সমান সমান আমি 0 বুলি ধৰিছো তেতিয়ালে ইয়াত আমাৰ কি থাকিব 2x ৰাখি দিলো 5 ওফালে গলে -5 হ'ব তাৰ পিছত x টো ৰাখি দিলে 2 ওফালে হৰণ হ'ব তো -5/2 হ'ব x ৰ মান এইটো আমি ইয়াতে বহাই দিলে তেতিয়া কি হ'ব p -5/2 equal -5/2 whole cube plus 3 into -5/2 whole square plus 3 into -5/2 plus 1 ইয়াতে -5/2 কিউব ভাঙিলে কিমান হ'ব তো -5/2 কি হয় তিনিবাৰ পূৰণ হ'ব -5/2 into -5/2 into -5/2 তেতিয়ালে 2 3টা পূৰণ হলে 8 হ'ব আৰু 5 3টা পূৰণ হলে 125 হ'ব আৰু -3টা পূৰণ হলে মাইনাস থাকিব তো -125 তলত 8 তাৰ পিছত এটো স্কয়াৰ ভাঙিলে ওপৰত 25 তলত 4 হ'ব মাইনাসটো গুছি যাব তাৰ পিছত ইয়াতে আমি মাইনাসে প্লাসে মাইনাস কৰিম 3 5 গুণ 15 তলত 2 প্লাস 1 আকৌ -125 তলত 8 প্লাস 3 25 গুণে 75 তলত 4 -15 তলত 2 প্লাস 1 তাৰ পিছত ইয়াত আমি লহাগু লৈছো লহাগু হ'ব 8 তো -125 হ'ব প্লাস ইয়াত হ'ব 150 কাৰণ 4 দুবাৰ হৰণ যায় আৰু 2 পূৰণ 75 হলে কিমান হ'ব 150 তাৰ পিছত 2 4 বাৰ 4 15 গুণে 60 তাৰ পিছত ইয়াত 8 হ'ব এতিয়া আমি এই দুটা প্লাসত আছে তো প্লাস 158 হ'ব মাইনাস এই দুটা মাইনাসত আছে তেতিয়া কি হৈ আছে ইয়াতে এইটো আৰু এইটো 125 আৰু 60 যোগ কৰিলে কিমান হ'ব 185 হ'ব তো তলত 8 এতিয়া এইখিনিৰ পৰা এইখিনি বাদ দিও আমি এইখিনিৰ পৰা 15 পৰা 8 গলে 7 থাকিব আৰু ইয়াতে 7 7 পৰা 5 গলে 2 গতিকে মাইনাসত থাকিব আৰু এইখিনি হ'ব ভাগশেষ therefore ভাগশেষ আমি কিমান পালো ভাগশেষ equal to -27/8 এইখিনি আমাৰ 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন সমাধান আছিল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা 2 নম্বৰ প্ৰশ্নটো কৈছে x³ - ax² + 6x - a x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিয়া ইয়াতে আমাক কৈছে হৰণ কৰিলে মানে কি আমি অকল ভাগশেষটো যদি উলিয়াব দিয়ে তেতিয়ালে আমি x ৰ মানটো বহাই দিলে ভাগশেষ ওলাই যাব আৰু যদি কয় যে ভাগফল আৰু ভাগশেষ দুটাই উলিয়াব লাগে তেতিয়া হৰণ কৰিব লাগিব আমি x ৰ মানটো বহাই দি ইয়াত ভাগশেষে উলিয়াই দিম আমি কৰো আহা এটো তো ইয়াত আমি লিখি লৈছো px টো হল x³ - ax² + 6x - a আৰু gx টো হল x - a gx মানে হল আমাৰ যেটো হৰণ কৰিম ভাজক বুলি কোৱা হয় হেতু তো ইয়াত আমি কি কৰিম x - a equal to আমি 0 বুলি ধৰিম তেতিয়ালে কি হ'ব মাইনাস এটো হোফালে গলে তেতিয়া কি হ'ব a হ'ব প্লাসত তো x ৰ মানটো আমি a পাই আছো তেতিয়া আমি এই সমীকৰণটো যদি বহাই দিও x ৰ মান তেতিয়া কি হ'ব p x আমি লিখিলো x³ - 3x sorry ax square plus 6x minus a ইয়াতে আমি কি কৰিম x ৰ মানটো বহাম p হল ইনটু p a x ৰ মানটো হল a তেতিয়ালে ইয়াত হ'ব a³ minus a into a square x ৰ মান a তাৰ ওপৰত স্কয়াৰ আছিল স্কয়াৰ দিলো 6 into x ৰ মানটো হল a minus a³ minus এটো হ'ব a³ কাৰণ একে সংখ্যা পূৰণ থাকিলে পাৱাৰ যোগ হয় ইয়াৰ ওপৰত 1 আছে 1 আৰু 2 যোগ কৰিলে 3 হ'ব তাৰ পিছত প্লাস 6a minus a তো এটো a³ ক্যান্সেল যাব এটা প্লাসত এটা মাইনাসত 6 এর পৰা এটা এক বাদ গলে তেতিয়া হ'ব 5a এটো হ'ব ভাগশেষ therefore ভাগশেষ আমি rx এর বুজাও এটো হ'ব 5a rx এর ভাগশেষ বুজোৱা হয় তো আমি rx মানে ভাগশেষ কিমান পালো 5a এটা 3 নম্বৰটো কৰা হা 3 নম্বৰ প্ৰশ্নত কৈছে যে 7 + 3x এই সমীকৰণটো বাই বহুপদটো 3x³ + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা তো উৎপাদক হবলৈ হলে এইখিনি বস্তু এইখিনিৰ ভিতৰত সম্পূৰ্ণভাৱে হৰণ যাব লাগিব বা ভাগশেষটো আমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াত যদি আমি কি কৰো ইয়াৰ পৰা আমি x ৰ মান উলিয়াই এই সমীকৰণ বা এই বহুপদটো যদি বহাই দিও তেতিয়া যদি লাষ্টত আমাৰ आंसरটো 0 নলয় বা উলাই যদি তেতিয়া উৎপাদক হয় বুলি কম যদি 0 নলয় তেতিয়া আমি উৎপাদক নহয় বুলি কম তেতিয়া আমি কৰি চাও আহা ইয়াত আমি লিখি লৈছো এইখিনি তেতিয়া ইয়াতে কি কৰিব লাগিব এতিয়া ইয়াৰ পৰা আমাৰ x ৰ মানটো উলিয়াব লাগিব যে 7 + 3x সমান সমান আমি 0 ধৰিম তেতিয়া আমাৰ ইয়াত x ৰ মানটো কেনেকৈ উলাম আমি যে
7 হ'ব পালে দিলে তেতিয়া 3x থাকিব তো -7 হ'ব তেতিয়া আৰু x টো ৰাখি দিলে তেতিয়া 3 হ'ব পালে হৰণ হ'ব তো এইখিনি হ'ব x ৰ মান এতিয়া যদি আমি ভাগ বুলি বজাওতে x ৰ মানটো আমি বহুপদটোত বহাই দিব লাগিব তো ইয়াতে px = কি হ'ব 3x³ + 7x ইয়াত আমি মান বহাই দিওঁ p হল ইনটু x ৰ মানটো হল -7/3 ইয়াত 3 ইনটু কি হ'ব -7/3 হোল কিউব প্লাস 7 ইনটু -7/3 ইয়াতে কি হ'ব 3 ইনটু 7 কিউব ভাঙিলে মানে 7 হাত 3 বাৰ পূৰণ হ'ব তেতিয়াহলে মাইনাস কি হ'ব 343 আৰু তলত হ'ব 3 কিউব ভাঙিলে 27 হ'ব তাৰপিছত প্লাস 7 গুণ 49 মাইনাস 49 তলত 3 এতিয়া এই 3 ইয়াতে হৰণ যায় 9 বাৰ তো -343 / 9 মাইনাসে প্লাসে মাইনাস হ'ব 49/3 হ'ব তো ইয়াতে লহাগু যদি লওঁ লহাগু মান 9 হৈ আছে তো -343 ডাইৰেক্ট হ'ব এইটো 9 9 ৰ ভিতৰত এবাৰ হৰণ যায় আৰু একেৰে এইখিনি পূৰণ কৰিলে এইখিনি হ'ব এতিয়া 3 ইয়াতে হৰণ যায় 3 বাৰ 3 49 গুণে কিমান হ'ব 3 গুণ 27 7 7 2 3 4 গুণ 12 দিয়ে 14 তো 147 হৈ আছে মাইনাসত তো এই গোটেইখিনি যদি আমি যোগ কৰি দিওঁ ইয়াতে 3 7 10 0 4 4 8 7 1 9 3 1 4 মাইনাস 490 হবার তলত 9 9 এর এইখিনি হরণ না যায় তেতিয়ালে এইখিনি আমাৰ কি হল ভাগ হে গলা যেহেতু ভাগ এক আছে তেতিয়ালে সম্পূৰ্ণভাৱে হৰণ যোৱা নাই মানে আমাৰ ভাগ এক 0 হোৱা নাই বাবে আমি ক'ব পাৰো আমাৰ যেটো বহুপদ দি আছিল gx px ৰ উৎপাদক নহয় যেহেতু ভাগ এক আছে বা শূন্য নহয় গতিকে gx বা ভাজকটো px ৰ উৎপাদক নহয় বা সম্পূৰ্ণভাৱে বিভাজ্য নহয় এটো আমাৰ পৰীক্ষা কৰিব দিছিলে উৎপাদক নহয় বুলি আমি ক'ব লাগিব তেতিয়ালে এইখিনি আমাৰ আছিল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ